সকলো ভালে আছে হয় নহয় আমাৰ বিহুটো প্ৰকৃতিৰ লগত জড়িত মাটিৰ লগত জড়িত গতিকে বিহু তেতিয়াহে জীয়াই থাকিব যেতিয়া আমাৰ মাটি আমাৰ হাতত থাকিব আৰু আজিৰ তাৰিখত অসমৰ পৰিৱেশ পৰিস্থিতি আপোনালোকে সকলোৱে দেখিছে চাৰিওফালৰ পৰা অসমত কেৱল মাত্ৰ আগ্ৰাসন চলিছে আমাৰ মাটিবিলাক পুঁজিপতিৰ গোষ্ঠীসমূহৰ হাতত গতাই দিয়া হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে নামনিত আপোনালোকে যদি চাবলৈ যায় আমাৰ খিলঞ্জীয়া মানুহৰ মাটি অবৈধ সন্দেহযুক্ত নাগৰিক ন্যায় দখল কৰিছে আৰু এনেকৈ জাতি জীয়াই নাথাকে আৰু সেইটো কাৰণে আমি জাতীয় সংগ্ৰামী এটা সংগ্ৰাম কৰি আছো আৰু আমি আমাৰ স্পষ্ট কথা অসমৰ ভূমি অধিকাৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ ভাষিক অধিকাৰ কেৱল মাত্ৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিবনে নাই ভূমি অধিকাৰ আমাৰ হাতত থাকিব লাগিবনে নাই আজিৰ পৰা বিধানসভা নিৰ্বাচনৰ আগত দুদিনমানৰ আগত আপোনালোকে সকলোৱে এই কথাটো শুনিছিলে যে অসমৰ বিধানসভাৰ 6খন আসন কোনোবা ভোজপুৰী সন্মিলন নে কি এটা সংগঠনে অসমৰ বিধানসভাৰ 6খন আসন বিচাৰি তেওঁলোকে সংবাদ মেল দিছিলে শুনিছিলে নে নাই এটা প্ৰশ্নটো হৈছে এনে ধৰণৰ অসমৰ কেইজন অসমীয়াই আমি বহিৰাজ্যত গৈ সংগঠন খুলি মন্ত্ৰী বিধায়ক হ'ব পাৰিছো কোনোবাই পাৰিছে জানো অসমৰ কোনোবাই বহিৰাজ্যত গৈ সংগঠন খুলি মন্ত্ৰী বিধায়ক হ'ব পাৰিছে জানো নাই পৰা আৰু অসমৰ পৰা কেইজন অসমীয়াই বহিৰাজ্যত গৈ বহিৰাজ্যৰ বিধানসভাৰ আসন অসমৰ বাবে সংৰক্ষিত কৰিব লাগে বুলি দাবী কৰিছো কোনোবাই কৰিছেনে কোনো নাই কোৱা তেনেহলে অসমত থাকি কাৰ আশীৰ্বাদত এই অনা অসমীয়া গোষ্ঠীটোৱে অসমীয়া মানুহৰ মূৰৰ ওপৰত উঠি নাচিবলৈ আৰম্ভ কৰিছে কাৰ পৰা সাহস পাইছে গতিকে আমাৰ স্পষ্ট কথা আমি অসমত বসবাস কৰা সকলোৱে সমিল মিলাই থকাটো বিচাৰো কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবাই আমাৰ মূৰৰ ওপৰত উঠি নাচিব আমি মনে মনে বহি থাকিম ইয়াৰ অৰ্থ এইটো নহয় কিন্তু আমাৰ স্পষ্ট কথা এটাই অসমত যিমানবিলাক অনা অসমীয়া সংগঠন আছে এই বিহু দিনাখনে কৈছো সকলো সংগঠন বন্ধ হ'ব লাগিব স্পষ্ট কথা সকলো সংগঠন বন্ধ হ'ব লাগিব অসমৰ কোনোবা আছে অসমৰ হৈ কাম কৰিব বিচাৰিছে অসমৰ শ সংগঠন আছে অসমৰ সংগঠনবিলাকৰ লগত লগ হৈ কাম কৰক কিন্তু অসমত থাকি বেলেগকৈ সংগঠন খুলি অসমীয়াৰ ওপৰত দাদাগিৰি কৰিব এই দাদাগিৰি কোনো কাৰণতে সহ্য কৰা নহ'ব স্পষ্ট কথা এতিয়া বিহুৰ বতৰত এইবিলাক কথা কোৱাৰ কাৰণে কিছুমানে মোক প্ৰশ্ন কৰিব পাৰে যে বিহুৰ বতৰত এইবিলাক কথা কি কাৰণে কৈছে কিন্তু ক'ব লাগিব ডক্টৰ ভূপেন হাজৰিকাদেৱে গীতেৰে মাতেৰে এটা কথা কৈ থৈ গৈছে বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ হ্ৰাস বহাগ মানে হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা গতিকে অসমীয়াৰ ওপৰত হোৱা অন্যায় অত্যাচাৰ বেদখল লুণ্ঠন এই কথাবিলাক আমি আলোচনা কৰিব লাগিব আমি পাতিব লাগিব এনেধৰণৰ মঞ্চবিলাকত আমি আলোচনা কৰিব লাগিব পাতিব লাগিব ৰাইজৰ আগত আমি ক'ব লাগিব গৰুৰ বিহুৰ আগদিনাখন আপোনালোকে শুনিছিলে যে ফাঁচী বজাৰত আমাৰ এগৰাকী অসমীয়া ছোৱালীৰ গাৰ কাপোৰ অনা অসমীয়াই ফালিবলৈ চেষ্টা কৰিছিলে নে নাই এটা তেল ডিপুত 5-6জন অনা অসমীয়াই আমাৰ অসমীয়া যুৱকক প্ৰহাৰ কৰিছিলে নে নাই গতিকে কথাবিলাক আমি আলোচনা কৰিব লাগিব এই যে গামোচাখন মোক পিন্ধাইছে এই গামোচাখন আজিৰ পৰা 2 বছৰমানৰ আগতে এই গামোচাখন মাজত সমানে দুফাল কৰি এটা ফাল কিবা বঙালী বস্তু নে কিবা এখন লগাই আমাৰ অসমৰ মন্ত্ৰী বিধায়কক পিন্ধাইছিলে আমি প্ৰতিবাদ কৰিছিলোঁ আমি প্ৰতিবাদ এইটো কাৰণে কৰিছিলোঁ এই গামোচাখন হৈছে অসমৰ স্বাভিমানৰ প্ৰতীক আৰু এই স্বাভিমানৰ প্ৰতীকক যোনে হাত দিবলৈ যাব স্পষ্ট কথা মই কৈছোঁ হাত বেকা কৰি দিয়া হ'ব সঁচা কথা এইবিলাক বেয়া পাই ভাল পাই কথা নাই আমি যি কম মুকলিকে কম গতিকে আমাৰ কথা হৈছে এইটো এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব আপোনালোকক ক'ব বিচাৰিছোঁ যে আজিৰ তাৰিখত যদি আমি চাবলৈ যাওঁ নামনি অসম আমাৰ খিলঞ্জীয়া মানুহৰ হাতত নাই মই নগাঁও গৈছোঁ মৰিগাঁও গৈছোঁ ধিং গৈছোঁ ৰূপহী গৈছোঁ মইনাবাৰী গৈছোঁ এই ঠাইবিলাকলৈ যেতিয়া মই গৈছোঁ তাত দেখা পাইছোঁ যে তাত থকা অসমৰ খিলঞ্জীয়া মানুহখিনিয়ে
অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে। তাত মিয়াৰ দপদপনি আৰু মিয়াই কি কৰে, তাত খিলঞ্জীয়া মানুহক মাৰিছে, পিটিছে, খিলঞ্জীয়া মানুহৰ বাই ভনীক ধৰ্ষণ কৰি হত্যা কৰিছে, খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কাঢ়ি লৈছে। আৰু তাতকৈ ডাঙৰ কথা হৈছে, মই এনে কিছুমান পৰিয়াল পাইছোঁ যিবিলাক পৰিয়ালে মোক কৈছে যে দাদা আমি বিয়া পাতি এটা কথাই ভাবোঁ যে কেতিয়াও ছোৱালী সন্তান জন্ম নিদিয়ক। কিমান ডাঙৰ কথা কৈছে মন কৰিব, কিমান ডাঙৰ কথা কৈছে মন কৰিব। তেওঁলোকে কৈছে যে আমি ভগৱানক এটাই খাটোঁ যে কেতিয়াও ছোৱালী সন্তান জন্ম নিদিব। তেনে পৰিৱেশ কিন্তু নামনিত থকা আমাৰ খিলঞ্জীয়াৰ মানুহখিনি হ'বলৈ আৰম্ভ কৰিছে। আৰু সেইটো কাৰণে কৈছোঁ, আমি যিখন সংগ্ৰাম কৰিছোঁ, যিখন মিয়া খেদা সংগ্ৰাম কৰিছোঁ, আপোনালোকে সমৰ্থন কৰে নে নকৰে? সমৰ্থন কৰে নে নকৰে? যদি সমৰ্থন কৰে হাত চাপৰি দিয়ক, সমৰ্থন কৰে নে নকৰে? গতিকে এই বিহু বতৰত আমি এটা কথা সংকল্প ল'ব লাগিব, বিহু বতৰত এটা সংকল্প ল'ব লাগিব যে মোৰ ঘৰৰ মাটিডৰা ৰুবৰ কাৰণে কেতিয়াও আমি মিয়াক নলগাওঁ। লগাম জানো? কেতিয়াও আমি মিয়াক নলগাওঁ। মোৰ ঘৰত কাম কৰিবৰ কাৰণে যদি পকা মিস্ত্ৰী দৰকাৰ হয়, মোৰ ঘৰত কাষত থকা থলুৱা মানুহটোক লগাম, 2 টকা বেছি দিম, কিন্তু কোনো কাৰণতে অবৈধ সংযোজিত নাগৰিক মিয়াক কোনো কাৰণতে নলগাওঁ। লগাম নেকি? কোনো কাৰণতে আমি নলগাওঁ, আমাৰ স্পষ্ট কথা। গতিকে আমাৰ কথা হৈছে, আমাৰ আদৰ্শ হৈছে মহাবীৰ লাচিত বৰফুকন, আমাৰ আদৰ্শ হৈছে চাওলুং চুকাফা, আমাৰ আদৰ্শ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আমাৰ আদৰ্শ হৈছে মহাপুৰুষ মাধৱদেৱ, আমাৰ আদৰ্শ হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আমাৰ আদৰ্শ হৈছে স্বামী বিবেকানন্দ, আমাৰ আদৰ্শ হৈছে সতী জয়মতী, আমাৰ আদৰ্শ হৈছে এই মাতৃভূমিৰ বাবে প্ৰাণ দিয়া আমাৰ বীৰ শ্বহীদসকল। আমাৰ আদৰ্শ কেতিয়াও মোগল বা মোগলক ভাল পোৱা অকল হ'ব নোৱাৰে। যিসকলে এতিয়া ভাবি আছে যে অসম ধ্বংস কৰিবলৈ পণ লোৱা ঔৰংজেব, কালাপাহাৰ আৰু মীৰ জুমলাক নিজৰ আপোনাৰ ইতিহাসৰ সৰ্বোচ্চৰ বুলি ভাবি আছে, তেনে লোকৰ অৱস্থিতি কোনো কাৰণতে অসমত প্ৰয়োজন নাই। অসম সদায় স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে পৰিচালিত হৈ আছিলে আৰু ভৱিষ্যতেও পৰিচালিত হৈ থাকিব। এইটো কথা স্পষ্ট কথা। অসমৰ শাসনৰ বাঘ জৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। তাৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ। আৰু মই ভাল পাইছোঁ, মই জানো যেতিয়া কা আন্দোলন হৈছিলে মই দেখা পাইছিলোঁ, এই অঞ্চললৈ মই যেতিয়া কা আন্দোলন হৈছিলে মই আহিছিলোঁ, এই অঞ্চলত কিন্তু হাজাৰ হাজাৰ মানুহে কা বিৰোধিতা কৰি ওলাই গৈছিলে। গতিকে এই অঞ্চলত জাতীয়তাবাদৰ তেজ আছে, এই অঞ্চলত থকা প্ৰতিজন যুৱকক মই চিনি পাওঁ, জাতিটোক বহুত বেছি ভাল পায়। গতিকে শেষত এটাই কথা ক'ব বিচাৰিছোঁ যে অসমীয়া জাতিটোক সুৰক্ষা দিবৰ কাৰণে আমি বদ্ধপৰিকৰ, আমি একতা দিশে আগবাঢ়ি যাব লাগিব। আৰু যাতে কেতিয়াও যাতে খিলঞ্জীয়া মানুহক যাতে কোনো আঙুলি টোৱাব নোৱাৰে, তাৰ চকু দিব লাগিব। আৰু অসমখন সুৰক্ষা দিবৰ কাৰণে আমি সকলোৱে একেলগে আগবাঢ়ি বুলি কথা দি মই চমু বক্তব্য সামৰণি মাৰিছোঁ। সকলোৱে একেলগে কওক জয় অসম, জয় অসম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।